ধাৰাবাহিকতা। ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে, ভক্তিটো সকলোৱেই কৰে। আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক, ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক, খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক, আমাৰ কেতিয়াও বেমাৰ নহওক, কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো। সকলো সময়তে যেন ফূৰ্তিত থাকো। কিন্তু কি এয়া সম্ভৱ? আমি সকলোৱে ইমান ভক্তি কৰো, ব্ৰত ৰাখো, শ্ৰাদ্ধ পাতো, যাত্ৰা কৰো, মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো, भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरम्। চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো, মছজিদলৈ গৈ নামাজ আদা কৰো, আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও। তথাপিও দুখত কিয় আছো? কিন্তু আপোনালোকে জানেনে, সেয়া কি ভক্তি? যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে, ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে, অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে, গৰীক প্ৰাণ দিলে, দুখীসকলক সুখী জীৱন দিলে, মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে। পৰিস্থিতি ভয়ানক পৰিস্থিতি, তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয়, একদম মানে এইটো ছুইচাইড টেণ্ডেঞ্চিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ। মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল, তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব। আগত যিটো ভয় আছিলে, মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ। কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত, প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ, কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে, ঔষধ নোখোৱাকৈ। সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ। মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ। মই আগতে নিচা কৰিছিলোঁ, মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ। আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবেই, কিন্তু ময়ো নিচা কৰিছিলোঁ। কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ, তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল। সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ। মন্ত্ৰ দিছিল, সেই মন্ত্ৰ 2-3বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল। এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে, এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই। গতিকে আমি মানুহ হয়, আমি শুদ্ধ জীৱ হয়, আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে। পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম, ইমানেই লাভ পাইছোঁ মই। এতিয়া গম পাইছোঁ বাস্তৱতে সেইটো সঁচা কথাই কৈছিলে, যিকেইজনে কৈছিলে, কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ। মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি, সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ। ভক্তি সকলোৱেই কৰে, কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয়। আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে। আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মহেন্দ্ৰ ভেছৰা। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই উৰিষ্যাৰ বৰগড় ডিষ্ট্ৰিক্টৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 25 তাৰিখ মাৰ্চৰ 2020 লৈছিলোঁ।
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ঘৰত সাধনা কৰিছিলোঁ, যেনে ৰাম, এই বিষ্ণু, এই ব্ৰহ্মা, শিৱদেৱ, বিষ্ণু ভগৱান, শনি ভগৱানক, এই সকলোকে আগতে মই ভগৱান বুলি মানিছিলোঁ। তেওঁলোকৰ পূজাই মই সদায় কৰিছিলোঁ আৰু তেওঁলোকৰ হিচাপতে চলিছিলোঁ। যেতিয়া লাহে লাহে মই সৰুতেই 16-17 বছৰতেই ঘৰৰ পৰা গাড়ী চলাবলৈ ওলাই গৈছিলোঁ। যেতিয়া মই লাহে লাহে ড্ৰাইভাৰ হ'লোঁ, তেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰি দিলোঁ। যেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰিলোঁ, 94-95ত ওলাই গৈছিলোঁ। হিচাপ কৰোঁতে যেতিয়া মই 12-13 বছৰ আগতে হিচাপ কৰিছিলোঁ, 1,74,420 টকা চিগাৰেটত মোৰ খৰচ হৈছিলে। যেতিয়া মই এমাহৰ বাবে বন্ধ কৰিছিলোঁ, চিগাৰেট খাব বন্ধ কৰিছিলোঁ, পিছত যেতিয়া এমাহৰ পিছত মই আকৌ খোৱা আৰম্ভ কৰিলোঁ, বহুত বেছি খালোঁ। তেতিয়া লাহে লাহে কি হ'ল, মই এটা ঘৰ পাইছিলোঁ ইন্দিৰা আৱাসৰ বাবে। যেতিয়া মই ঘৰ বনাব ধৰিলোঁ, তেতিয়া লেবাৰসকল পলাই গুচি গৈছিল। তেতিয়া মই নিজে কাম কৰিছিলোঁ। যেতিয়া মই পৰিশ্ৰম কৰি কাম কৰিবলৈ ধৰিলোঁ, তেতিয়া মই বেহুচ হ'লোঁ। যেতিয়া বেহুচ হ'লোঁ 20 দিনলৈকে মোৰ হোচ অহা নাছিল। যেতিয়া হোচ নাহিল, তেতিয়া মোক ডক্টৰে 10টা ইনজেকশ্যন আৰু 10টা চেলাইন এদিনত দিছিল। 10টা চেলাইন আৰু 10টা ইনজেকশ্যন, এটা চিৰাপ দিছিলে। চিৰাপটো খোৱাৰ পিছত কি হৈছিল যে কিডনী লেতেৰা হৈ গৈছিলে। যেতিয়া মই গ'লোঁ, সেয়া চেকআপ কৰোঁতে দেখিলোঁ, ডক্টৰে ক'লে যে তোমাৰ কিডনী বেয়া হৈছে। তেতিয়া একো নাভাবি মই লগালগ ভুৱনেশ্বৰলৈ গ'লোঁ। চিত্তৰঞ্জন নামৰ উৰিষ্যাত এজন ডাঙৰ ডক্টৰ আছে, সেইটো কৈছোঁ। মোৰ 2টা কিডনীয়ে বেয়া হৈ গৈছিল। তেতিয়া মই লাহে লাহে দেখিলোঁ যে 20,000 টকা গ'ল মোৰ তাত। মই তেতিয়া তাত পইচাৰ কাৰণে কান্দিব ধৰিলোঁ। যেতিয়া মই মেডিচিন সকলোবোৰ দেখুৱালোঁ, সকলো কৰিলোঁ, ঔষধ আনিবলৈ যেতিয়া পঠিয়ালে, তেতিয়া মই গৈ দেখিলোঁ যে পইচা বহুত লাগিব। মোৰ ওচৰত ইমান পইচা নাছিল বাবে মই ভাইটিক ফোন কৰিলোঁ। সি ক'লে মই কেনেকৈ পইচা দিওঁ। মই বহুত কান্দিলোঁ। তেতিয়া ক'লোঁ হ'ব বাৰু। তেতিয়া মোৰ ওচৰত যিমান পইচা আছিল, 15,000 নে কিমান আছিল, সেইখিনিৰে মই মেডিচিন আনিলোঁ আৰু ঘৰত থলোঁ। ঘৰত অহাৰ পাছত মই 2-3 বাৰ গৈছিলোঁ তালৈ, ভুৱনেশ্বৰলৈ। তেতিয়া মোৰ বহুত পইচা গ'ল। তেতিয়া মোৰ ওচৰত এটা সৰু জিঅ' ফোন আছিল। সেই জিঅ' ফোনটোত মই সৎসংগ শুনিছিলোঁ আৰু চাইছিলোঁ বেলেগৰ। তাৰপিছত এদিন সন্ত ৰামপালদেৱ মহাৰাজ চেনেলত আহিল, ইউটিউবত ওলালে। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ ওলাল, মই চাবলৈ ধৰিলোঁ। যেতিয়া মই কথাবোৰ শুনিলোঁ, বেহুচ হৈ গ'লোঁ। মই কান্দিবলৈ ধৰিলোঁ যে মই যেতিয়াই পূজা কৰিছিলোঁ, ব্ৰহ্মাৰ হওক, বিষ্ণুৰ হওক, শিৱৰ হওক, মই এজন পৰমাত্মাৰ নাম লৈছিলোঁ। যেতিয়াই মই মনত পেলাইছিলোঁ, পৰমাত্মাৰ নাম আহিছিল। গতিকে পৰমাত্মাক সেইদিনাহে পালোঁ, যিদিনা মই মোৰ সৰু জিঅ' ফোনটোত সন্ত ৰামপালদেৱ মহাৰাজ আহিল আৰু যেতিয়া মই 2-3 মিনিটৰ সৎসংগ শুনিলোঁ, মই স্তম্ভ হ'লোঁ। তেতিয়া মই কান্দিব ধৰিলোঁ। সেই সময়তে মই গৈ নিজৰ পত্নীক ক'লোঁ, মই আজি এটা সৎসংগ চালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু সৎসংগ ইমান দৃঢ় হয়, এনেকুৱা জ্ঞান মই কেতিয়াও শুনা নাই। যেতিয়া আকৌ লগালোঁ, আকৌ আহিল। যেতিয়া মই লাহে লাহে শুনিব ধৰিলোঁ, তেতিয়া ভাবিলোঁ, মই দেখুৱালোঁ মোৰ পত্নীক, তাই খাই আহিছিলে, তেতিয়া দেখুৱালোঁ। তেতিয়া ক'লে বহুত ভাল লাগিল। তেতিয়া মই ক'লোঁ ঠিক আছে, তেন্তে মই যাম, হাৰিয়ানালৈ যাম। ভাবি ল'লোঁ। সেইদিনাৰ পৰা মই দৃঢ় হ'লোঁ যে মই হাৰিয়ানালৈ যামেই। যেতিয়া মই হাৰিয়ানালৈ যাম বুলি ভাবিলোঁ, তেতিয়া ফোন কৰিলোঁ। মোক সুধিলে তুমি নামদান দীক্ষা ল'বা? মই ক'লোঁ হয় ল'ম, আৰু অতি সোনকালেই ল'ম। তেন্তে আপুনি এখন কিতাপ পঢ়িব লাগিব। প্ৰথমে সেই কিতাপখন পঢ়ক, শুনক, জ্ঞান বুজক, তাৰপিছতহে আপুনি দীক্ষা লওক। মোক সুধিলে আপুনি উৰিষ্যাৰ ক'ত থাকে? মই ক'লোঁ বৰগড়ত। তেন্তে ঠিক আছে, আপোনাৰ সম্বলপুৰত এখন নামদান চেণ্টাৰ আছে উৰিষ্যাত। মই ক'লোঁ ঠিক আছে, তেন্তে আপুনি মোক ঠিকনা এড্ৰেছটো দি দিয়ক। তেতিয়া ক'লে ঠিক আছে, আৰু যেতিয়া এড্ৰেছ দিলে, সম্বলপুৰৰ দিলে মোক। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনেৰে নামদান দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি দুখ আছিল আৰু আপুনি দুখী আছিলে। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, শুনক। মোৰ এই সোঁফালে এটা 3টা গোল ইমান ডাঙৰ টান কিবা এটা আছিলে। ইয়াত এতিয়াও আছে। এতিয়াও যদি ইয়াত এনেকৈ হাতেৰে মাৰি দিওঁ, গম পায় ইমান ডাঙৰ। মোৰ এই আঙুলিটোৰ ওপৰখিনি যিমান ডাঙৰ হ'ব, তেনেকুৱা 3-4টা মোৰ এই ছাইডত আছে। তেতিয়া মই ডক্টৰক সোধাত ডক্টৰে ক'লে এয়া তোমাৰ কেঞ্চাৰো হ'ব পাৰে।
মই ক'লোঁ যদি কেঞ্চাৰ হয়, এবাৰতো মোৰ কিডনী বেয়া হ'ল, তাৰ পিছৰবাৰ হাৰ্টৰ সমস্যা হ'ল, তাৰপিছত মোৰ ইয়াত গ'ল 3-4টামান ওলাল। ডক্তৰক সোধাত ক'লে তোমাৰ কেঞ্চাৰ হ'বলৈ ধৰিছে, কেঞ্চাৰ হৈছে বুলি কৈছে। মই বহুত ভয় খালোঁ, মোৰ 2টা সন্তানো আছে। মই ভাবিলোঁ সৰুতে মই ঘৰৰ পৰা ওলাই আহিছিলোঁ, ড্ৰাইভাৰী কৰিলোঁ, বহুত বেয়া কামো কৰিলোঁ, ভাল কামো কৰিছোঁ বাৰু, কিন্তু ইমানো ডাঙৰ ভাল কাম কৰা নাছিলোঁ। গতিকে ইয়াত 3টা আছিলে। মই যদি ইয়াত এনেকৈ চুই চাওঁ এতিয়াও গম পাওঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিদিনাৰ পৰা দীক্ষা লৈছোঁ, সেই দিনৰ পৰাই এই ডাঙৰ 3টাৰ বাবে যি বিষ হৈছিল মোৰ, সেই বিষো একেবাৰেই শেষ হৈ গৈছিল। মই ভাবিছিলোঁ যে মই আৰু কেতিয়াও ডক্তৰৰ তাত নাযাওঁ, ডক্তৰৰ ঔষধ নাখাওঁ। পৰমাত্মাই যিমান দিন জীয়াই ৰাখিব, সিমান দিনলৈকে মই পৰমাত্মাৰ সদায় সেৱা কৰি থাকিম আৰু সদায় পৰমাত্মাক মানি চলিম। চাওক, এয়া মোৰ কিডনীৰ 2টা কিডনী বেয়া হৈ গৈছিলে আৰু ডক্তৰে কৈছিলে যে ইয়াকতো বহুত চিকিৎসা কৰিব লাগিব, বহুত টকা খৰচ হ'ব, কিন্তু মই চিকিৎসা নকৰালোঁ, এৰি দিলোঁ। যিদিনাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ, মই এতিয়া সুস্থ। এয়া মোৰ হাৰ্টৰ। যেতিয়া মই উশাহ লোৱাত বহুত কষ্ট পাইছিলোঁ, তেতিয়া পৰমাত্মাৰ শৰণলৈ গ'লোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু যেতিয়া দীক্ষা ল'লোঁ, সেইদিনাৰ পৰাই মই ঔষধ খোৱা এৰি দিছিলোঁ। এতিয়া যিহেতু মই শৰণলৈ গৈছোঁ, সেইবাবে ঔষধ নাখাওঁ। ডক্তৰে কৈছিলে যে পইচা খৰচ হ'ব, আপুনি অপাৰেশ্যন কৰাব লাগিব। মই ক'ৰ পৰা কৰাম? মই গৰীব মানুহ, ইমান পইচানো মই ক'ত পাম? মইতো ড্ৰাইভাৰৰ কামহে কৰিছিলোঁ। এই বেমাৰৰ বাবে মই গোটেই বছৰটো ছুটীত থাকিবলগীয়া হৈছিল। ইমান পইচা মই ক'ৰ পৰা আনিম বুলি ভাবি চিন্তাত পৰিছিলোঁ। যিদিনা পৰমাত্মাৰ শৰণলৈ আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, সেইদিনাৰ পৰা মই ঔষধ খোৱা এৰি দিছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। যিসকল দৰ্শকে আজি আপোনাক টিভিত চাই আছে আৰু তেওঁলোক সমস্যাত আছে, বিশেষকৈ আপোনাৰ ৰাজ্য উৰিষ্যাবাসীক আপুনি কি ক'ব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত সৎসংগ আহে আৰু তাৰেই তলৰ শাৰী এটাত নম্বৰ আহে, আৰু তাৰেই নম্বৰ এটাত যদি ফোন কৰে তেতিয়া বৰবালা আশ্ৰমত লাগে আৰু তাত ফোনত কথা পাতে, কণ্টেক্ট কৰে, তেতিয়া আপোনাক নম্বৰ দিয়ে। উৰিষ্যাৰ সম্বলপুৰৰো দিয়ে, নামদান চেণ্টাৰৰ নম্বৰ, আৰু ভৱানীপাটনাৰো আহে। আৰু সেই নম্বৰতে যেতিয়া ফোন কৰিব, তেতিয়া নামদানৰ সকলো কথা কৈ তাতেই বুক অৰ্ডাৰ কৰি আপুনি দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। मूल ज्ञान जो 12 पढ़ी, बिजली पीढ़ी हंस वंश नीतरही, 33 अरब ज्ञान हम बाखा, मूल ज्ञान गुप्त ही राख्या, गोए राख्या, गोए मन गुप्त। मूल ज्ञान तुम तब लग छुपाई, जब लग 12 पंथ मिटाई। এতিয়া ইয়াত দেখুৱাইছো আপোনালোকক 134 পৃষ্ঠাত সকলোবোৰ নিৰ্ণয় দি ৰাখিছে পৰমাত্মাই। কবিৰ বাণী 134 পৃষ্ঠা। এতিয়া ইয়াত কোৱা হৈছে 13 বংশ। 12টো আছিল যি এই কালৰ জালত থাকি গৈছিল। প্ৰথম বংশ উত্তম, এয়া হৈছে নাৰায়ণ মানে চূড়ামণিজী, দ্বিতীয় জাগু, তৃতীয় আকৌ চতুৰ্থ আকৌ পঞ্চম। এতিয়া ইয়ালৈ আহি যাওঁ 12 বংশ, 12 গৰিবদাস চাহেবৰ। बर में वंश प्रगट हो उजियारा, মানে 12 পন্থত মোৰ মহিমাৰ বাণীৰ পৰাই মই আকৌ উজ্জ্বল হওঁ। ক্লিয়াৰ নহ'ব তেওঁলোকৰ। और कहते हैं 13 में वंश मिटे सकल अंधियारा। ओए होए 13 নম্বৰ বংশত আহিব মোৰ দাহ। কোৱা হয় সকলো ঐক্যতা এৰুৱাই দিব এওঁ। सब मिटे सकल अंधियारा, और एती दगा काल समाई, और तत् बिंदु की टेक रह जाई। কালে ইমান খেলি মেলি কৰিব, তথাপিও তত্ত্বজ্ঞানৰ অস্তিত্ব থাকি যাব, অৰ্থাৎ সেই সময়লৈকেহে ইয়াক লুকুৱাই ৰাখিব লাগিব। ইয়াত 13 বংশ, এই দাসৰ পিনেই সংকেত দিছে, বুজি পাইছে?
तेर में वंश मिटे सकल अंधियारा। তেতিয়া সকলো খেলি মেলি সকলো অজ্ঞানতা আঁতৰি যাব। नौमन सूत उलझिया ऋषि रहे जख मारे, सतगुरु ऐसा सुलझा दे उलझे न दूजी बारे। এতিয়া আপোনালোকক যি প্ৰসংগ দাসে প্ৰমাণ কৰিব বিচাৰিছিল যে পৰমাত্মা যেতিয়া আহে তেতিয়া তেওঁ এনেধৰণৰ লীলা কৰে, আৰু সেই লীলা কোনে কৰিছিলে? কবিৰ পৰমেশ্বৰজীয়ে, যাৰ পেটে গুণগান কৰে। परमात्मा ने कहा था वेद मेरा भेद है, पर मैं ना वेदन के माही, और जौन वेद से मैं मिलूं ये वेद जानते नहीं। বেদে মোৰ মহিমাৰ গুণগান কৰি আছে, আৰু ব্ৰহ্মৰ উৎপত্তি মই কৰিছোঁ, আৰু এই বেদে মোৰ মহিমাই বঢ়াই আছে। আপোনালোকক আৰু অলপ বেদ দেখুৱাই আছো এতিয়া। পুণ্যাত্মাসকল, আমি পৰমাত্মাক জানিব লাগিব। এয়া চাওক ঋগ্বেদ, এয়া ঋগ্বেদ হয়। এয়া দেখুৱাই আছো ক'ৰ পৰা হয়। এয়া ইয়াৰ পৰা প্ৰকাশিত হয়। প্ৰকাশক পণ্ডিতা ৰাকেশ ৰাণী, আৰু ইয়াৰ পৰা ছপোৱা হৈছে। প্ৰধান কাৰ্যালয় বেদ মন্দিৰ মহাত্মা বেদ বিষ্ণু সেৱাশ্ৰম, লেখ ৰামনগৰ ইব্ৰাহিমপুৰ, মুখমেলপুৰ দিল্লী, দয়ানন্দ সংস্থান। ইয়াত 10ম মণ্ডল নম্বৰ 10 আৰু সূক্ত নম্বৰ 49 প্ৰথম মন্ত্ৰতেই লিখা আছে। এয়া চাব, ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত নম্বৰ 49। এয়া 49ৰ প্ৰথম মন্ত্ৰ। এই প্ৰথম মন্ত্ৰত লিখা আছে, পৰমাত্মাই কৈছে, মই স্তুতি কৰাসকলক, যি সত্য সাধনা কৰে তেওঁলোকক সনাতন ঐশ্বৰ্য নিবাস যোগ লোক মুক্তি তথা জ্ঞান প্ৰদান কৰোঁ। মই স্তুতি কৰাসকলক সনাতন ঐশ্বৰ্য মানে যি সদায় থাকে, কেতিয়াও নাশ নহয়। মোক্ষ নিবাস যোগ লোক মানে সতলোক, পূৰ্ণ মুক্তি তথা জ্ঞান প্ৰদান কৰোঁ। অহম ব্ৰহ্ম প্ৰণৱম, মই ব্ৰহ্ম নহয়, মই ব্ৰহ্মক উৎপন্ন কৰিলোঁ। ইয়াত বেদ লিখি দিলে। ব্ৰহ্মৰ অৰ্থ বেদ নহয়, ৰজাৰ অৰ্থ বিধান নহয়, সংবিধান নহয়। মই ব্ৰহ্মক উৎপন্ন কৰোঁ, কালৰ উৎপত্তি মই কৰোঁ ব্ৰহ্মৰ, আৰু যি বেদত মহিমা আছে সেই বেদে মোৰ মহিমাৰ की वृद्धि करता है। যজ্ঞদান সৎসংগ কৰা লোকক সৎমাৰ্গত আদেশ কৰাজন ময়েই হয়। অৰ্থাৎ তোমালোকক পথো ময়েই দেখুৱাওঁ, যি মোৰ শৰণলৈ আহে, আৰু বেদে মোৰ মহিমাৰেই গুণগান কৰি আছে। আৰু এতিয়া কি কোৱা হয়? এয়া সকলোবোৰ প্ৰমাণ হৈ গ'ল যে কবিৰ পৰমাত্মা, বেদত লিখা আছে যে পৰমাত্মাই কয় যে মোৰ ৰহস্য আছে বেদত সম্পূৰ্ণ, আৰু ব্ৰহ্মৰ উৎপত্তি ময়েই কৰিলোঁ কালৰ। আৰু এই কথাই মই নিজৰ সেই সূক্ষ্ম বেদত 600 বছৰ আগতেই কৈছিলোঁ যে বেদ মেৰা ভেদ হে, মে না বেদন কে মাহি। মানে এই বেদত মোৰ পোৱাৰ বিধি নাই, কিন্তু মহিমা মোৰেই আছে সকলো। এতিয়া এইটা আকৌ সেই টপিকলৈকে আহে যে আদৰণীয় গৰীবদাস চাহেবৰ যি বাণী প্ৰকট হ'ল, তেওঁ ইয়াৰ পূৰ্তি কৰে। কবিৰ সাগৰতো লুকাই নাথাকিলে এই কথা। তেওঁ কৈছিলে যে ৰামানন্দজীয়ে কৈছিলে নহয়, দূত শব্দ মাজতহে আছিল। তেওঁৰ জ্ঞাত নাছিল যে কোন আছিল, ভগৱানে পঠোৱা কোনো দূত আহিছিল। তেওঁ কৈছিল যে কুমাৰী গাইক হাত বুলাই দিয়া। তেন্তে ইয়াত ৰামানন্দজীয়ে কৈছিল যে তেওঁক কবিৰ সাগৰ লিখা আছে যে পোৱালীজনী যাক হাৰ গৰুৱে চোৱা নাই, সেইজনী গায়না যি আনটাচ হয়, কুমাৰী হয়। আৰু ইয়াত কি কয় গৰীবদাসজীয়ে? शिव उतरे शिवपुरी से अवगत बदन विनोदे, मैं के कमल खुशी बहे लिया ईस को गोदे। সেই পৰমাত্মাক কোলাত লৈ লৈছিল ভগৱান শিৱজীয়ে। শিৱ নামি আহিছিল শিৱপুৰীৰ পৰা নামি আহে, আৰু তাত সেই শিশুক কোলাত লৈছিল। नजर नजर से मिल गई किया ईस प्रणामे, धन मोमन धन पूर्णा ये धन का सीनी काम।
দুয়ো ভগৱানৰ যেতিয়া ইজনৰ চকু সিজনত পৰিল, তেতিয়া শিৱজীয়ে বুজি পালে যে এয়া কোনো পৰম শক্তি হয়, সিদ্ধ পুৰুষ হয়। ইমান এইখিনি জ্ঞানো নাছিল যে তেওঁ কোন আছিল। আকৌ যেতিয়া পৰমাত্মাই আদেশ দিলে, ক'লে শংকৰ ভগৱানক যে এনেধৰণে কোৱা যে এজনী কুমাৰী গাই আনা, और उसके ऊपर आप अपना हाथ रख देना। तो गरीबदास जी कहते अनब्यावर को दूहत है, दूध दिया तत्काले, पीवे बालक ब्रह्म गति, तांसिउ भय दयाल। ইয়াৰ পৰা প্ৰমাণ হৈ গ'ল যে কবিৰ সাগৰত কৈ আছে, কবিৰ চাহেবৰ যি লীলা সেয়া পুৰাতন হয়। আকৌ পিছত পৰমাত্মাই গৰীবদাস চাহেবক লগ কৰিলে, নিজৰ মহিমা অনুসাৰে আহে আৰু ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক জ্ঞান দিয়ে। আৰু সেই শ্ৰেষ্ঠ আত্মাসকলৰ মাজৰ যিয়ে পৰমাত্মাক লগ পাইছিল, গৰীবদাসজীয়ে এয়াই কৈছে যে পৰমাত্মাই কুমাৰী গাইৰ বিয়া নোহোৱা গাইৰ গাখীৰ খালে। এতিয়া এই কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰিছে এই দাসে যে কবিৰ ইজ গড। সকলো সদগ্ৰন্থই তেওঁক সমৰ্থন কৰি আছে আৰু চকুৰে দেখা সন্তয়ো কৈছে। गरीबदास जी कहते हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया, काशी माहे कबीर होया। ये अनंत कोट ब्रह्मांडे का एक रति नहीं भार, सतगुरु पुरुष कबीरे हैं ये कुल के सिरजनहार। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সৰ্বসৃষ্টিৰ ৰচক কুল মালিক কবিৰ পৰমেশ্বৰ দেৱ আমাৰ সকলো আত্মাৰ পিতা হয়। যিমানবোৰ ইয়াত 21 ব্ৰহ্মাণ্ডৰ অন্তৰ্গত আত্মা আছে, এই সকলো সেই পৰমেশ্বৰ কবিৰ দেৱৰ আত্মা হয়। এতিয়া ইয়াত আমি কালৰ লোকত আছো। এই কালৰ লোকত প্ৰাণী সুখী হ'ব নোৱাৰে, আৰু আমি ইয়াত সুখ বিচাৰি ফুৰি আছো। যাৰ ওচৰত ধন নাই তেওঁ বিচাৰে যে মই ধনৱান হৈ যাওঁ, সুখী হৈ যাম। যাৰ ওচৰত সন্তান নাই তেওঁ ভাবে মোৰ সন্তান প্ৰাপ্তি হ'লে মই সুখী হৈ যাম। যি ৰোগী হয় তেওঁ ভাবে মই যদি আৰোগ্য হৈ যাওঁ তেতিয়া মই সুখী হৈ যাম। যি ধনৱান হয় তেওঁলোকে ভাবে যে সুখটো এই ৰজাসকলৰ ওচৰত আছে, আৰু ৰজাসকলে ভাবে যে সুখটো স্বৰ্গতহে আছে। স্বৰ্গৰ দেৱতা ইন্দ্ৰ, স্বৰ্গৰ ৰজা যি হয় তেওঁ ভাবে যে সুখটো ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰহে আছে, আমাৰ সুখ নাই। আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰতো সুখ একেবাৰেই নাই। উদাহৰণস্বৰূপে যেনেদৰে ভগৱান শ্ৰী বিষ্ণুজীৰ অৱতাৰ শ্ৰী ৰামচন্দ্ৰজী ৰজা দশৰথৰ ঘৰত জন্ম লৈ অযোধ্যাত প্ৰকট হৈছিল। তেওঁৰ পিছত বিবাহ হৈছিল, বিবাহ হওঁতেই বনবাস হৈছিল, বনবাসত থাকোঁতেই তেওঁৰ ধৰ্মপত্নীৰ অপহৰণ হ'ল, পাছত যুদ্ধ হ'ল, 12 বছৰলৈকে যুদ্ধ হ'ল। যুদ্ধটো 2-4 ঘণ্টাৰেই বহুত হৈ যায়। ইয়াৰ পাছত ৰাৱণক বধ কৰি সীতাজীক ঘৰলৈ লৈ আহিলে। কিছু দিনৰ পাছত, কিছু বৰ্ষৰ পাছত কাৰোবাৰ ব্যংগত সীতাজীক পৰিত্যাগ কৰি দিলে। নিজৰ ধৰ্মপত্নীৰ যি গৰ্ভৱতী আছিল, স্বয়ং এঠাইত থাকিলে, সন্তান আন এঠাইত থাকিলে। গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে সেই বিষ্ণুদেৱৰো ইয়াত সুখ নামৰ কোনো বস্তু নাই। আকৌ সেই বিষ্ণুদেৱৰে অৱতাৰ শ্ৰীকৃষ্ণৰ ৰূপত জেলত জন্ম ল'লে, মামা শত্ৰু হৈ গ'ল। কেতিয়াবা জৰাসন্ধ, কেতিয়াবা শিশুপাল, কেতিয়াবা পুতনা, কেতিয়াবা কেশী আদিৰ দ্বাৰা মৰোৱাৰ চেষ্টা অব্যাহত ৰাখিলে। অৱশেষত ভগৱানে মথুৰাক ত্যাগ কৰিলে। সমুদ্ৰত গৈ এটা দ্বীপত শৰণ ল'লে।
তাত এখন দুৱাৰৰ নগৰ বনাই সকলো সেনাক তাতেই ৰাখি বাকী জীৱন তাতেই ব্যতীত কৰিলে। তাৰ উপৰিও শেষ সময়ত কি হ'ল, ভগৱান শ্ৰীকৃষ্ণজীৰ 56 কোটি তেওঁৰ বংশ হৈ গৈছিল। 56 কোটি নাতি পুতি পুত্ৰ আত্মীয় স্বজন আৰু এই সকলোৱে শ্ৰীকৃষ্ণজীৰ সন্মুখতেই মৃত্যু প্ৰাপ্ত কৰিলে। নিজৰ মাজতেই যুদ্ধ হৈ গ'ল। দুৰ্বাসাজীৰ অভিশাপত আৰু শ্ৰীকৃষ্ণজীৰ সন্মুখতেই গোটেই কুল নাশ হৈ গ'ল। কি সেই প্ৰাণী সুখী হ'ব পাৰিব যাৰ সন্মুখতেই সকলোৰে মৃত্যু হৈ যায়? ইয়াত পৰমাত্মা কবিৰ পৰমেশ্বৰজীয়ে আমাক মনত দিয়ে, भजन करो उस रब का जो दाता है कुल सबका। भजन करो उस रब का जो दाता है कुल सबका। সেই পৰমেশ্বৰৰ ভক্তি কৰা যি সকলোৰে মালিক হয়, সকলোৰে দাতা হয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 কোৱা হৈছে, ওপৰত যি মূল শিপা আছে, তলৰ 3 কোণৰূপী শাখা থকা, এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ হয়। ওপৰৰ যি মূল যি শিপা আছে সেয়া ধৰি লোৱা পৰম অক্ষৰ ব্ৰহ্ম হয়, পূৰ্ণ পৰমাত্মা হয়। তেওঁ সকলোৰে মালিক। আৰু তলৰ 3 গুণৰূপী শাখা, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱৰ ৰূপী শাখা হয়। আৰু যি সন্তই এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগক ভিন্ন ভিন্ন বুলি কয়। সে বেদবিদ, তেওঁ বেদৰ তাৎপৰ্যক জানোতা হয়, অৰ্থাৎ তেওঁ তত্ত্বদৰ্শী সন্ত হয়। পৰমেশ্বৰে স্বয়ং ভূমিকা কৰে, সৎলোকৰ পৰা নামি ইয়ালৈ আহে। ইয়াত ভগৱান কালৰ দ্বাৰা বিয়পোৱা অজ্ঞানৰ সেয়া নাশ কৰে। নিজৰ তত্ত্ব জ্ঞানৰূপী টৰ্চেৰে সেই অন্ধকাৰক আঁতৰাই তত্ত্ব জ্ঞানৰূপী সূৰ্যৰ উদয় কৰি অজ্ঞানৰূপী আন্ধাৰক সমাপ্ত কৰে। সেই সময়ত ইয়াত কিছু সময়ৰ বাবে থাকে আৰু নিজৰ অমৃত বাণীৰ উচ্চাৰণ কৰি কৰি শুনাই, যি পিছত লিপিবদ্ধ কৰোৱা হয়। परमेश्वर ने कहा था अक्षर पुरुष एक पेड़ है, निरंजन वाकी डार और तीनों देवा शाखा हैं, ये पात रूप संसार। যি অংশ মাটিৰ বাহিৰত দেখা যায় গছৰ, সেই অংশক মাটিৰ ওপৰৰ শকত অংশক গাগছ বুলি কোৱা হয়। আৰু শিপা লুকাই থাকে, গুপ্ত হৈ থাকে। তেন্তে মূল মালিকটো গুপ্ত হৈ থাকে, লুকাই থাকে। তেওঁৰতো ইয়াত সদগ্ৰন্থত উল্লেখেই নাই। ইয়াতো স্বয়ং পৰমেশ্বৰে আহি নিজৰ মহিমা কৈছিলে। সেই গা গছক বুজি লোৱা, সেয়া অক্ষৰ পুৰুষ হয়। সেই গা গছৰ আকৌ শকত ডাল থাকে, সেয়া মানি লোৱা ক্ষৰ পুৰুষ হয়। ক্ষৰ পুৰুষ। আৰু সেই ডালৰ 3টা শাখা আছে। এয়া ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ বুলি জানি লোৱা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কোৱা হৈছে যে যি শ্লোক নম্বৰ 25 পৰা আৰম্ভ কৰি 31লৈকে যিবোৰ সাধনাৰ বৰ্ণনা কৰা হৈছে সেয়া পৰ্যাপ্ত নহয়। কিন্তু সাধকে নিজ নিজ সাধনাক পাপ নাশকহে মানে। এই প্ৰকাৰৰ যজ্ঞৰ বিস্তাৰ সহকাৰে বৰ্ণনা আছে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত। ব্ৰহ্মণীৰ মুখে অৰ্থাৎ সচিদানন্দ ঘন ব্ৰহ্মই স্বয়ং আহি নিজ মুখে মুখ কমলেৰে সেই তত্ত্বজ্ঞানক কৈছে, যাক পৰম অক্ষৰ ব্ৰহ্মৰ বাণী বুলি কোৱা হয়। সেই বাণীত যি বিস্তাৰভাৱে কোৱা হৈছে, ইয়াক জনাৰ পাছত পূৰ্ণ ৰূপেৰে কৰ্মবন্ধনৰ পৰা প্ৰাণী মুক্ত হৈ যায়। গীতাজীৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে সেই তত্ত্বজ্ঞানক যি পৰমেশ্বৰে স্বয়ং আহি কৈছে, কোনো তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা, তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপট এৰি প্ৰসন্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ তত্ত্বৰ জ্ঞান দিব।
ইয়াৰ পৰা এটা সিদ্ধ হ'ল যে সেই গীতাৰ জ্ঞানদাতাও সেই তত্ত্বজ্ঞানেৰে অপৰিচিত হয়। সেইবাবে সন্তৰ ওচৰলৈ যাবলৈ কৈ আছে। এতিয়া ইয়াত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে পৰমেশ্বৰে স্বয়ং নিজ মহিমাৰ গুণগান কৰিছে। अक्षर पुरुष एक पेड़ है, निरंजन वा की डार, सरपुरुष जिसको कहते हैं सरपुरुष वा की डार, और तीनों देवा शाखा हैं ये पात रूप संसार। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কোৱা হৈছে যে সেই তত্ত্বজ্ঞানৰ প্ৰাপ্তিৰ পিছত তত্ত্বজ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা এই অজ্ঞানৰূপী জোঁট লাগি থকা সাঁথৰটো ভাঙি অৰ্থাৎ বুজি ইয়াৰ পাছত পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে, যলৈ যোৱাৰ পাছত সাধক পুনৰ উভতি কেতিয়াও সংসাৰলৈ নাহে, অৰ্থাৎ তেওঁৰ জন্ম মৃত্যু চিৰদিনৰ বাবে সমাপ্ত হৈ যায়। আৰু যি পৰমেশ্বৰে সৰ্বব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে তেওঁৰে ভক্তি কৰিব লাগে, আনৰ নহয়। গীতাৰ জ্ঞানদাতাই ইয়াত তেওঁৰ নিজৰ ভক্তি নকৰিবৰ বাবেও উপদেশ দিছে। কিয় দি আছে? কিয়নো গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 তথা 9, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 তেওঁ স্বয়ং কয় যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুতো জন্ম হ'ল। तू नहीं जानता मैं जानता हूँ। ইয়াৰে প্ৰমাণ হয় যে গীতা জ্ঞানদাতাৰো জন্ম মৃত্যু হয়, তেওঁৰ পূৰ্ণ মুক্তি নহয়, না তেওঁৰ সাধনাৰে পূৰ্ণ মুক্তি পাব পাৰি, আৰু তেওঁ নাশৱান হয়। সেয়েহে গীতাৰ জ্ঞানদাতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেইজন পৰমেশ্বৰৰ শৰণলৈ যোৱা, যাৰ কৃপাৰে তুমি পৰম শান্তি তথা সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। যেতিয়ালৈকে প্ৰাণী জন্ম আৰু মৃত্যুৰ ভিতৰত আছে তেওঁৰ শান্তি হ'ব নোৱাৰে। লাগিলে ব্ৰহ্মাৰ পদবীয়ে পাওক বা বিষ্ণুৰ পদবীয়ে প্ৰাপ্ত কৰক, লাগিলে শিৱৰ পদবীয়ে প্ৰাপ্ত কৰক, ইয়াত সৰু সুৰা ৰজাৰটো এতিয়া কোনো অস্তিত্বই নাই, য'ত নেকি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পদবীটো তেওঁলোক সুখী নহয়। সেয়েহে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18 গীতাৰ জ্ঞানদাতাই কয়, যিমান ভকত আছে, সাধক আছে, যিসকলে বেদক জানিছে, বুজিছে আৰু তত্ত্বদৰ্শী সন্ত নোপোৱাত নিজেই নিষ্কৰ্ষ উলিয়াই লৈছে, ওম নামক মুক্তিদায়ক মানি লৈছে আৰু ব্ৰহ্মক সুপ্ৰিম পাৱাৰ মানি লৈছে, সুপ্ৰিম গড। এই ভুলৰ বাবেই এই উদাৰ আত্মা, সৎ আত্মা, এই জ্ঞানী আত্মা হয়তো ভালেই সৎ হয়, কিন্তু মোৰ জন্তু অনুত্তম স্থিত হয়। গীতাৰ জ্ঞানদাতাই কয় যে মোৰ দৰে গতি অৰ্থাৎ ব্ৰহ্মৰ গতি, ব্ৰহ্মৰ পৰা পোৱা লাভ, ওম নামেৰে যি জপ হয় সেয়া ব্ৰহ্মৰ হয়, আৰু ব্ৰহ্মৰ পৰা যি লাভ হয় ইয়াক কোৱা হয় এয়া মোৰ গতি হয়। গীতাৰ জ্ঞানদাতা ব্ৰহ্মই কৈ আছে শ্ৰীকৃষ্ণজীত, আৰু এয়াও অনুত্তম হয়, এয়াও নিকৃষ্ট হয়, ব্যৰ্থ হয়, কিয়নো জন্ম আৰু মৃত্যু অৰ্জুন তোমাৰো আৰু মোৰো সদায় থাকিব। এতিয়া পুণ্যাত্মাসকল, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 এই তিনি পুৰুষৰ কথা কৈছে। তিনি প্ৰভু, এজন ক্ষৰ পুৰুষ, এওঁ 21 ব্ৰহ্মাণ্ডৰ পুৰুষ, স্বামী হয়, মালিক হয়, এওঁ কুলৰ মালিক নহয়। অক্ষৰ পুৰুষ, যাক গছৰ গা গছ কোৱা হয়, তেওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী হয়, এওঁ কুলৰ মালিক নহয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 কোৱা হয় যে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই দুই প্ৰভু প্ৰসিদ্ধ হয়, আৰু এওঁলোকৰ লোকত তথা এওঁলোকৰ যিমান প্ৰাণী আছে এই সকলো নাশৱান হয়, আৰু জীৱাত্মা সকলোৰে অমৰ হয়। সেয়েহে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কোৱা হৈছে যে कि उत्तम पुरुष तू अन्य परमात्मा इति उदाहरते, যে পুৰুষোত্তম শ্ৰেষ্ঠ প্ৰভু, শ্ৰেষ্ঠ পৰমাত্মা, কুলৰ মালিকটো আন কোনোবা হয় যাক পৰমাত্মা কোৱা হয়। পৰমাত্মাৰ অৰ্থ হৈছে যে শ্ৰেষ্ঠ আত্মা,
আৰু শ্ৰেষ্ঠ আত্মা তেওঁই হয় যাৰ শৰণত কোনো আত্মাই দুখী হ'ব নোৱাৰে, কেৱল সুখ আৰু সুখেই প্ৰাপ্ত হয়। কিন্তু ইয়াত প্ৰভু পুৰুষ পৰমাত্মা স্বয়ম্ভু বহুতো হৈ গ'ল। সেয়ে পৰমাত্মাক ইয়াত ডিফাইন কৰিব লগা হ'ল যে তেওঁ কি পৰমাত্মা কোৱা হয়, যি আটাইতকৈ উত্তম ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ পৰাও অন্য হয়, বেলেগ হয়, আৰু তেওঁৱেই তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁৱেই হৈছে বাস্তৱত অবিনাশী পৰমেশ্বৰ। পুণ্যাত্মাসকল, আমি সকলোৱেই কৈছিলোঁ যে ভক্তি কৰি লোৱা ভাই। যিকোনো সন্তই বা পন্থত বা কোনো গ্ৰন্থত আমি পঢ়িছিলোঁ, সকলোৱে প্ৰেৰণা কৰিছিলে যে ভগৱানৰ ভক্তি কৰা ভাই। মনুষ্য জীৱন বাৰে বাৰে প্ৰাপ্ত নহয়। পৰমাত্মাৰ ভক্তি কৰিব লাগে। মনুষ্য জীৱনৰ মুখ্য উদ্দেশ্যই হৈছে ভক্তি কৰা। কিন্তু আমি এয়া জনা নাছিলোঁ যে আমি কোনজন ৰামৰ ভক্তি কৰিব লাগে। कौन से प्रभु की हम भक्ति करें? গীতাজীৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 33 কোৱা হৈছে যে অৰ্জুন, দ্ৰব্যময় যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ হয়। দ্ৰব্যময় যজ্ঞ হৈছে যি ধনেৰে, যেনেকৈ কোনোবাই ভোজ পাতি দিয়ে, কোনোৱে আকৌ শ্ৰাদ্ধ কৰি দিয়ে, বা ক'ৰবাত ধৰ্মশালা বনাই দিয়ে, বা ক'ৰবাত মন্দিৰ বনাই দিয়ে, আৰু ক'ৰবাত অনাথ আশ্ৰম খুলি দিয়ে, কোনোবাই কুঁৱা বা পুখুৰী খান্দি দিয়ে। গতিকে ইয়াত কৈছে যে এই প্ৰকাৰে যি চকু মুদি নোচোৱাকৈ বিনা জ্ঞানেৰে তুমি পুণ্য কৰা, এইবোৰ কৰাৰ আগতে ইয়াৰ বিষয়ে জ্ঞান থাকিব লাগে। অৰ্থাৎ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ হয়। সন্তৰ সৎসংগ শুনা আৰু জ্ঞান বুজি লৈ যেনেকৈ সন্তই কয়, যেনেকৈ গ্ৰন্থই এলাও কৰে, যিসমূহ আমাৰ গ্ৰন্থসমূহত প্ৰমাণিত আছে, সেই ধৰণে তুমি দান পুণ্য কৰিলে লাভদায়ক হ'বা, অন্যথা নহয়। গতিকে পুণ্যাত্মাসকল, আমি আমাৰ সৎগ্ৰন্থক আধাৰ মানি নিজ সাধনা কৰিব লাগিব, আৰু তেতিয়াহে আমি সফল হ'ম। অন্যথা পৰমাত্মাৰ মন্ত্ৰৰ, যিকোনো পৰমাত্মাৰ সৎগ্ৰন্থৰ বাণীক আপুনি মনত ৰাখক বা চৰ্চা কৰি থাকক বাৰে বাৰে। ইয়াৰ অধ্যয়ন কৰিব, ইয়াৰে মুক্তি নহ'ব, অন্য ফলহে প্ৰাপ্ত হ'ব। কিন্তু সেই ফল অস্থায়ী হয়, মুক্তিদায়ক নহয়, আৰু ইয়াৰে মনুষ্য জীৱনৰ উদ্দেশ্য পূৰ্ণ নহয়। গতিকে সৰ্বপ্ৰথমে আমি জ্ঞান শুনিব লাগিব যে কোনজন পৰমাত্মাৰ ভক্তি কৰোঁ। जैसे गीता ज्ञानदाता कहता है कि तू सर्वभाव से उस तत्ब्रह्म की शरण में जा। तत्ब्रह्म यानी उस परमात्मा की शरण में जा, उस परमेश्वर की शरण में जा। गीता ज्ञानदाता अध्याय नंबर 7 के श्लोक नंबर 29 में कहता है कि मैं जो ज्ञान दे रहा हूं कि तत्वदर्शी संत की खोज करो, আৰু তত্ত্বদৰ্শী সন্তই কোৱা মাৰ্গৰ অনুসৰি তোমাৰ সাধনা কৰা। ইয়াৰ পিছত মোৰ এই জ্ঞানক যি আশ্ৰয় কৰি লয়, ইয়াক সৰ্বধাৰী কৰি তত্ত্বদৰ্শী সন্তৰ যোনে বিচাৰ কৰে, আৰু তাৰ পাছত সেই ব্যক্তি যিয়ে তৎব্ৰহ্মক জানি লয় আৰু যি সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হৈ পৰে, আৰু সকলো কৰ্মেৰে যি পৰিচিত হৈ পৰে, তেওঁ পাছত জৰা আৰু মৰণৰ পৰা এনেকৈ বচাৰহে প্ৰয়াস কৰে। জৰা অৰ্থাৎ বৃদ্ধাৱস্থাৰ কষ্ট, আৰু মৰণ অৰ্থাৎ মৃত্যু। তেওঁ কেৱল বৃদ্ধাৱস্থাৰ দুখৰ পৰা
আৰু মৃত্যুৰ দুখৰ পৰা ৰক্ষা পাবৰ কাৰণেহে প্ৰয়াস কৰে। তেওঁ তৎব্ৰহ্মক জানে, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হয় আৰু তেওঁ সকলো কৰ্মৰে পৰিচিত হয়। তেতিয়া গীতা জ্ঞানদাতাক অৰ্জুনে প্ৰশ্ন কৰিলে, গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 যে কিম তৎ ব্ৰহ্ম কিম অধ্যাত্ম কিম ক্ৰমচয় পুৰুষোত্তম। এই তৎব্ৰহ্ম কোন হয়, কি হয় এই তৎব্ৰহ্ম, আৰু কি এয়া আধ্যাত্মিক হয়, আৰু এই সকলো কৰ্মৰ জ্ঞান মোক দিয়ক। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নাম? নন্দিনী শ্ৰী দাসী। আপুনি ক'ৰ পৰা আহিছে? গণেশগুৰি হেঙেৰাবাৰী। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে কেতিয়া জড়িত হৈছিল? মই 25 ফেব্ৰুৱাৰী 2020। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? মই তেতিয়া শ্ৰীকৃষ্ণ, শিৱ, 33 কৰোৰ দেৱ দেৱী দেৱতাৰ পূজা সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? মই প্ৰথমতে গুৰু ধাৰণ কৰিছিলোঁ। মই পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ আগতে মই 3গৰাকী গুৰু ধাৰণ কৰিছিলোঁ, আৰু গুৰু ধাৰণ কৰি পেলাই মই পূজা কৰিছিলোঁ তেওঁলোক। আৰু সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই যেতিয়া প্ৰথম গুৰু ধাৰণ কৰিছিলোঁ, তেখেত আছিলে গুৰুমা আছিলে, বুলবুলি ফাংচু আছিলে তেওঁৰ নামটো। তেওঁ মানে শাসন শিৱ পূজা কৰিছিলে। তেওঁ মধু খাইছিলে, মাংসও খাইছিলে, মাছ মাংস চব খাইছিলে। তেতিয়া মানে মই তেতিয়া ভেজিটেৰিয়ান আছিলোঁ, মাছ মাংস খোৱা নাছিলোঁ। তেতিয়া মই গীতাও পঢ়িছিলোঁ। তেতিয়া মোৰ মানে তেখেতে যে মাছ মাংস মদিৰা পান কৰে সেইটো মই পচন্দ কৰা নাছিলোঁ। তেতিয়া মোক প্ৰশ্ন কৰিলে, কৈছিলে কি মই মানে শ্মশান শিৱ পূজা কৰোঁ, গতিকে সেইবিলাক খাব পাৰি, একো নহয় এনেকৈ বুলি ক'লে। তেতিয়া মানে মই সেই কথাটো মানে সহজভাৱে ল'ব পৰা নাছিলোঁ। তেতিয়া মই গুৰু মা সলনি কৰিলোঁ, নিৰলা কলিতা বুলি দ্বিতীয়গৰাকী। আৰু তেখেতে কিন্তু মাছ মাংস নাখাইছিলে, মানে বহুত মানে অমায়িক আছিলে। কিন্তু তেখেতে গুৰু মন্ত্ৰ কোনো দিয়া নাছিলে। মোৰ পৰিয়ালত এটা পৰিঘটনা বুলিয়ে ক'ব লাগিব, এটাৰ পিছত এটা ঘটনা ঘটি আছিলে। এজনৰ পিছত এজন মানুহৰ মৃত্যু হৈ আছিলে আমাৰ ঘৰত। আৰু সেইখিনি সময়ত মানে এটা শ্ৰাদ্ধ কৰি উঠাৰ পিছত আৰু 2-1 বছৰমান পিছতে আৰু এজনৰ মৃত্যু হৈছিলে। সেই মৃত্যুৰ বিভীষিকা যিটো আমাৰ ঘৰত চলি আছিলে সেইটো বন্ধ হোৱা নাছিলে। সেইকাৰণে মই এটা গুৰু এৰি পেলাই আন এটা গুৰু পেলাই আৰু ইটো গুৰু এনেকৈ ধাৰণ কৰিব লগা হ'ল। তাৰপাছত তৃতীয় গুৰুজন হ'ল বৃন্দাবনৰ দৈৱকীনন্দন ঠাকুৰজী আছিলে। যিহেতু মোৰ আগতে 3টা গুৰু ধাৰণ কৰা, মই মন্দিৰত বহিছিলোঁ, চোৱা চিতা কৰিছিলোঁ। মানুহবিলাকে মোৰ ওচৰত বিপদে আপদে আহিছিলে। কাৰোবাৰ যদি পাগল হৈছে, কাৰোবাৰ কিবা বিপদ আপদ হৈছে, তেওঁলোকে মোৰ ওচৰত আহিছিলে। আৰু তেতিয়া মোৰ মন্দিৰ আছে ঘৰত, ডাঙৰ মন্দিৰ, তাতে তেওঁলোকক চাব আহিছিলে। তেওঁলোকে কিছুমানে পাগল পৰ্যন্ত আৰোগ্য হৈছিলে। তেতিয়া পাগল আৰোগ্য হৈছিলে। আৰু তাৰপাছত বিভিন্ন ৰোগ ব্যাধি, ঘৰুৱা সমস্যা, ল'ৰা হেৰাইছে, সেইবোৰো তাৰমানে আনি দিয়াইছিলোঁ সেইখিনি সময়ত যেতিয়া ভক্তি কৰি আছিলোঁ। কালৰ ভক্তি বুলিয়ে ক'ব লাগিব। এতিয়াতো পূজ্য গুৰুজী চৰণত অহাৰ পিছত কালৰ ভক্তি বুলিয়ে ক'ব লাগিব, কালৰ সিদ্ধি শক্তি বুলিয়ে ক'ব লাগিব। সেই শক্তি দি তাৰমানে সেইবোৰ চলি আছিলে। গতিকেলৈ যদিও মানে সেইবিলাক ভক্তি দি সেইবিলাক চলি আছিলে, সেইবোৰ ফল পাই আছিলোঁ। কিন্তু ঘৰত যিটো মৃত্যুৰ বিভীষিকা চলি আছিলে, এটাৰ পিছত এটা যিটো মৃত্যু হৈ আছিলে ঘৰত, মানে শ্ৰাদ্ধ কৰি কৰি ভাগৰি গৈছোঁ। মানে এটা শ্ৰাদ্ধ কৰি উঠি আৰু এটা শ্ৰাদ্ধ কৰিব লাগে, মানে উন্নতি বুলি কোনো নামেই নাছিলে। আৰু ঘৰত সদায় কাজিয়া পেচাল, কোনো শান্তি বোলা বস্তু, শান্তি আমি মুখে দেখা নাছিলোঁ, এনেকুৱা অৱস্থা। তেতিয়া মোৰ নিজক মনতে বহুত প্ৰশ্ন জাগিছিলে যে ইমান ভক্তি কৰোঁ, ইমান ব্ৰত ৰাখোঁ, ইমান 1 মাহলৈকে ভোজন নকৰোঁ, ফলাহাৰ ধাৰণ কৰি কৰি মানে মই ভক্তি কৰিছিলোঁ। আৰু যেতিয়া কামাখ্যাত যেতিয়া অম্বুবাচী মেলা হয়, অম্বুবাচীত 4 দিনলৈকে মই ভোজন নকৰাকৈ চলিছিলোঁ। ইমান কঠোৰ ভক্তি কৰাৰ পিছতো কিয় মই মৃত্যু ৰখাব পৰা নাছিলোঁ পৰিয়ালৰ। তো তেতিয়া মই বহুত প্ৰশ্ন জাগিছিলে। আৰু মই তেতিয়া মাৰ্বল পাথৰৰ মূৰ্তি, পিতলৰ মূৰ্তি, ৰূপৰ মূৰ্তি এইবিলাকত পূজা কৰিছিলোঁ, দেৱ দেৱী দেৱতাবিলাকক। তাৰপিছত পূজা কৰাৰ পিছত তেতিয়া মোৰ 50% যেতিয়া দিব্যদৃষ্টি আছিলে, তেতিয়া মই দেখা পাওঁ যে এজন মানে লম্বা চোলা পিন্ধা, পিছত মই গম পাইছোঁ সেইজন কাল বুলি। তাৰপিছত লম্বা চোলা পিন্ধা এজনে, সি দুৰ্গা হয়, সিয়ে শিৱ ৰূপ ধাৰণ কৰে, সিয়ে দেৱ দেৱী দেৱতাৰ ৰূপ ধাৰণ কৰি পেলাই এজনে পূজা খাই আছে মোৰ
মইতো চকু দৰ্শন কৰিলোঁ। তেতিয়া মই পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাই নাই। তেতিয়া মই যেতিয়া দেখা পালোঁ যে এজনেই মোৰ পূজা খাই আছে, তেতিয়া যিহেতু মোৰ 50% দিব দৃষ্টি আছে, তেতিয়া মই তেখেতক প্ৰশ্ন কৰিলোঁ, তুমি কোন হয়? মই যিবিলাক দেৱ দেৱী দেৱতাক পূজা কৰি আছোঁ, সিহঁতৰ ৰূপ ধাৰণ কৰি তুমি যে মোৰ পূজা খাই আছা, তুমি কোন হয়? নে তুমি জিন হয়, নে বিৰা হয়, নে কোনোবাই তোমাক মোক জাপি দিছে? তেতিয়া কোন হয়? তেতিয়া সেই উত্তৰ নিদিয়ে আৰু খুব মিছা কথা কয় আৰু মানে খুব অশ্লীল শব্দ কয় বস্তুটোৱে। মই তেতিয়া পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত নাহাৰ আগতে তেতিয়া কিন্তু তেখেত কাল হয় বুলি জনা নাছিলোঁ। তাৰ পাছত যেতিয়া মই ভীমাশংকৰ মন্দিৰত পূজা কৰিব গ'লোঁ, এই যিখন মানে পামহিত আছে, তেখেতক মানে তাতো মই তেখেতকে দেখা পাইছোঁ বহি থকা। আৰু যেতিয়া মানুহবিলাকৰ মন্দিৰ থাপনাবিলাক যেতিয়া যাওঁ, সেই থাপনা মন্দিৰতো সেইজনেই বহি আছে। তেতিয়া মই পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাই নাই। তেতিয়া মোৰ প্ৰশ্ন জাগিল, এজন হয় কোন? ইয়ে দেখোন চব মন্দিৰবিলাকত, থাপনাবিলাকত, মূৰ্তিবিলাকত সোমাই পূজা খাই আছে, এজনে দেখোন। তেতিয়া পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত নাহাৰ আগতে মই সেইখিনি দেখা পাইছোঁ। তেতিয়া মই আৰু পূজা কৰা বাদ দি দিছোঁ ঘৰত। মই মনসা মূৰ্তিও মই ভীমাশংকৰ মন্দিৰত প্ৰদান কৰিছিলোঁ, নাম কীৰ্তন দিয়াইছিলোঁ, মূৰ্তি প্ৰদান কৰিছোঁ। সেনেকুৱা মই কাৰোবাৰ মনসাৰ পিতলৰ মূৰ্তি দান কৰিছোঁ। এনেকুৱা কৰা স্বত্বেও মই ইমান বেয়া ফল পাইছোঁ। কি কৰা নাই, মই চব কৰিছিলোঁ। তাৰপিছত যেতিয়া গম পালোঁ যে মূৰ্তিবিলাকত ইউঁই পূজা খাই আছে, তেতিয়া মই মূৰ্তিবিলাকত পূজা কৰা বাদ দি দিলোঁ। বাদ দি পেলাই তেতিয়া মই শুনিছিলোঁ আগত অলপ মানে কাৰোবাৰ মুখেদি শুনিছিলোঁ যে দেৱ দেৱী দেৱতাতকৈও ওপৰৰ কোনোবা এটা শক্তি আছে, তেওঁৰ নাম পৰমাত্মা বুলি মানে মোৰ মনত পৰিল। তেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, এনেকুৱা বেকা হৈ লৈছোঁ, মূৰ্তি এফালে আছে, মই এনেকৈ বেকা হৈ লৈছোঁ। বেকা হৈ লৈ ওপৰৰ ফালে চাই কৈছোঁ, হে পৰমাত্মা বুলি কোনোবা এটা শক্তি আছে যি দেৱ দেৱী দেৱতাৰো ওপৰৰ হয়। তেতিয়া মই তেওঁক প্ৰাৰ্থনা কৰিব আৰম্ভ কৰিলোঁ। কৰি পেলাই মই কৈছোঁ যে ইয়াততো মই যি দেৱ দেৱী দেৱতাৰ মূৰ্তিবিলাকত পূজা কৰি আছিলোঁ, এজনে দেখোন চব দেৱ দেৱী দেৱতাৰ মানে ৰূপ ধাৰণ কৰি পূজা খাই আছে। আৰু এওঁ দেখোন ইমান মিছা কথা কয়, ভগৱানেতো মিছা কথা নকয়, ইমান অশ্লীল শব্দ মুখেদি কয়, ভগৱানেতো কেতিয়াও অশ্লীল শব্দ ক'বই নোৱাৰে। তেতিয়া মানে মই কি কৰিলোঁ, কিন্তু ভৰিখন মাটিত নালাগে। আপুনি যিটো বস্তু আপুনি দিব্যদৃষ্টিয়ে দেখিছিলে সেইটো ভৰিখন মাটিত নালাগে। তাৰ পাছত গৈ পেলাই কি হ'ল, মই পৰমাত্মাক প্ৰাৰ্থনা কৰিব ধৰিলোঁ। তাৰপাছত ধৰাৰ পাছত সেনেকৈ আৰু মৃত্যু চিলচিলে, এটাৰ পিছত এটা শ্ৰাদ্ধ কৰি পেলাই আৰু এটা শ্ৰাদ্ধ কৰিব লাগে, আৰু 2 বছৰ মানৰ পিছত আৰু এটাৰ শ্ৰাদ্ধ কৰি এতিয়া মাত্ৰ 3জন বাচি আছোঁ, মা দেউতাৰ সন্তান 3জন মাত্ৰ বাচি আছোঁ এতিয়া বৰ্তমানলৈকে। এনেকুৱাকৈ মানে মৰি গৈছে ঘৰত। তাৰ পাছত মানে বিৰক্ত হৈ গ'লোঁ। তাৰপাছত এনেকেতে মানে আহিলে মানে ছ'চিয়েল মিডিয়াত খুব এক্টিভ আছিলোঁ মই। ছ'চিয়েল মিডিয়াত মোক মানে দিন ৰাত মই মোবাইলতে বিজি আছিলোঁ। তেতিয়া মানে দেখা পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে। তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা, আমিতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ আৰু ওপৰৰ কোনো আছে বুলিতো আমি নাজানোৱে, কেনেকৈ সম্ভৱ হ'ব পাৰে? তেতিয়া মোৰ প্ৰশ্ন জাগিলে, আমিতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰে অল ইন অল বুলি জানিছিলোঁ, আৰু শ্ৰীকৃষ্ণই অল ইন অল, শ্ৰীকৃষ্ণই পৰমাত্মা, তেওঁতকৈ আৰু ওপৰত কোনোবা আছে বুলিতো আমি নাজানো। তেতিয়া মই যি একাউণ্টৰ পৰা সেই মানে সৎসংটো আহিছিলে, সেই একাউণ্টৰ ভিতৰত সোমাই গ'লোঁ। সোমাই গৈ সেই একাউণ্টটোত মানে গোটেইবিলাক সৎসং চাবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত আকৌ ছ'চিয়েল মিডিয়াত বেলেগেও যিবিলাক মানে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলে, সেইবিলাকো মই এফালৰ পৰা চাব আৰম্ভ কৰিলোঁ। আৰু সেই সৎসংবিলাক এনেকুৱা হৈছিলে, মোৰ অফিচলৈ যাওঁতে 2.5 ঘণ্টা, আহোঁতে 2.5 ঘণ্টা লাগে। তেতিয়া মানে সেই 2.5 ঘণ্টা মই হেডফোন লৈ অকল গুৰুজীৰ সৎসঙে শুনিছিলোঁ। আনকি অফিচৰ মাজত অলপ যদি টিফিন টাইম পাওঁ, মই টিফিন খোৱা নাছিলোঁ, গুৰুজীৰ সৎসং শুনিছিলোঁ। শুনোতে এনেকুৱা হৈ গ'ল, ৰাতিও মানে শোৱাৰ আগমুহূৰ্তলৈকে, যেতিয়ালৈকে মই ভাত খাই পেলাই বিচনাত পৰিছোঁ, তেতিয়াৰ পৰা সৎসং আৰম্ভ হয় গুৰুজীৰ। টোপনি নোযোৱালৈকে গুৰুজীৰ সৎসং শুনিছিলোঁ মই ৰাতিলৈকেও। ৰাতিটো কেইটা বজাত শুওঁ তাৰ নাপাত্তা, গতিকেলৈ গোটেই ৰাতিও বুলি ক'ব পাৰি কেতিয়াবা মই গুৰুজীৰ সৎসং শুনিয়ে মানে কটাই দিছিলোঁ। শুনোতে গুৰুজীৰ সৎসং দিন ৰাত শুনোতে এনেকুৱা হৈ গ'ল, নাই মানে গুৰুজীৰ চৰণত যাব লাগিব। মই মানে ডিচিশ্যন ল'লোঁ যে মই গুৰুজীৰ চৰণত যাম, মই গুৰুজীৰ দীক্ষা ল'ম, পূজ্য ৰামপালজী গুৰুজীৰ চৰণত যাম আৰু পূজ্য ৰামপালজী গুৰুজীৰ দীক্ষা ল'ম। মই পূৰা দৃঢ় নিশ্চয় কৰিলোঁ মই নিজকে। তেতিয়া কাৰণ কিয় দৃঢ় নিশ্চয় কৰিলোঁ, কাৰণ পূজ্য ৰামপালজী গুৰুদেৱে বেদ গীতা গোটেই ফালি মানে চেপ্টাৰ ৱাইজ আঙুলি দি পেলাই শিকাইছে যে এইটোত এনেকৈ লিখা আছে, এইটোত এনেকুৱা লিখা আছে। তেতিয়া মানে মই বহুত কিছুমান শাস্ত্ৰত যিবিলাক মই আগত পঢ়িছিলোঁ, যিবিলাক বুজি পোৱা নাছিলোঁ, উলট পালট লাগিছিলে, এইটোৰ লগত এইটো মিল নাথাকে, এইটোৰ লগত এইটো মিনিঙৰ মিল নাথাকে, সেইবিলাক মোৰ আগৰ পৰা মানে বহুত কুৱেশ্যন জাগা আছিলে। গুৰুজীৰ সৎসংবিলাকত মই সকলো প্ৰশ্নৰে মই উত্তৰ পাই গৈছিলোঁ। তেতিয়া মই মানে চিয়'ৰ হ'লোঁ যে মই গুৰুজীৰ চৰণত যাম আৰু পূজ্য ৰামপালজী গুৰুজীৰ চৰণত যাম আৰু পূজ্য ৰামপালজী গুৰুজীৰ দীক্ষা ল'ম।
বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কিবা লাভ পাইছেনে? পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম, ইমানেই লাভ পাইছোঁ মই। প্ৰতিদিনে প্ৰতিটো ক্ষেত্ৰতে লাভ পাইছোঁ বুলি ক'ব পাৰি। কাৰণ কিয়, জীৱনটো এটা সংগ্ৰামৰ দৰে, প্ৰতিটো ক্ষেত্ৰতে বিপদ আহে। কাৰণ কালৰ ৰাজ্য না, বিপদৰ একদম চাৰিওফালে ঘেৰি থাকে। প্ৰতিটো বিপদতে প্ৰতিটো পলতে মোক পৰমাত্মা ৰামপালজী গুৰুদেৱে সহায় কৰিছে। যমলোক দেখি গৈছোঁ, যমৰ খাতা দেখি গৈছোঁ, কালৰ লোক দেখি গৈছোঁ, কিন্তু মই কালৰ লোকত প্ৰৱেশ কৰা নাই। তাৰ পাছত আকৌ পৃথিৱী, আমাৰ যিখন পৃথিৱী আছে সেনেকুৱা নিচিনা আৰু পৃথিৱী, বেলেগ পৃথিৱীবিলাককো মই দৰ্শন কৰিছোঁ। পূজ্য ৰামপালজী গুৰুদেৱে মোক অমৰ লোকলৈও লৈ গৈছে, সৎলোকত। অমৰ লোক কেনেকুৱা সেই অমৰ লোকৰ? অমৰ লোকটো ক'বলৈ গ'লে মোক মানে প্ৰথম গুৰু মন্ত্ৰৰ পিছতে লৈ গৈছে। ছতনামলৈকে নহয়, তাৰ আগতে মোক লৈ গৈছে গুৰুজীয়ে। প্ৰথম গুৰু মন্ত্ৰতে মোৰ ঠাৰ পাপৰ গাঁঠি ফাটিছে। মই তাৰ পাছত লৈ পেলাই গুৰুজীয়ে লৈ গ'ল অমৰ লোকত। গৈ পেলাই দেখুৱাইছে মানে মোৰটো চান্দিৰ মেহেল, ৰূপৰ মানে মেহেল হয়, বম মেহেল। তাৰ পাছত তাত মানে ধুনীয়াকৈ চোফা টোফা আছে। তাৰপিছত কৈ পেলাই কৈছে তুম জব আওগে, হিন্দীত কৈছে গুৰুজীয়ে। তো মানে ৰামপালজী গুৰুদেৱে হিন্দীত কৈছে যে কি বুলি কয়, তুম জব আওগে यहाँ रहोगे, यही तुम्हारा घर है। যেতিয়া গুৰুজীয়ে এনেকৈ ক'লে মই ঘৰটো হেৰি কৰিলোঁ, চালোঁ। তাৰ পাছত আকৌ গাখীৰৰ নদী আছে, গাখীৰৰ নদীত মই সাঁতুৰিছিলোঁ। তাত এটা মোৰ ইণ্টাৰেষ্টিং ঘটনা ঘটিছিলে। যেতিয়া মই গাখীৰৰ নদীত সাঁতুৰি আছিলোঁ, সাঁতুৰি থাকোঁতে কি হৈছিলে, মই তেতিয়া ভাব আহিলে আমাৰতো পৃথিৱীত গাখীৰ পাবলৈ নাই, হয়নে নহয়? আৰু ইমান দাম, আৰু পিয়ৰ গাখীৰ পাবলৈ নাই। গতিকেলৈ ইয়াতে গাখীৰ পাইছোঁ, ইয়াতে খাই লোৱা ভাল আগতে। গতিকেলৈ মই সাঁতোৰাৰ আগত মই একদম পাৰে মানে মই গাখীৰবিলাক খাইছোঁ তাৰমানে। তাৰপাছত গাখীৰবিলাক খাই লৈছোঁ। মই বোলে আগতে ইয়াতে চান্স পাওঁতে মই খাই লোৱাই ভাল। এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ যে যিহেতু আপুনি কৈ আছে এই ঘটনাবিলাক আপোনাৰ বাস্তৱিক জীৱনত হৈছিল নে আপোনাৰ সপোনৰ কথা কৈছে আপুনি? সপোনৰ নহয়, একদম চকু দিন দুপৰৰ ঘটনা কৈ আছোঁ মই, চকু, সপোন নহয়। যমলোক, মোৰ যমৰ খাতা ব্লেংক হৈছে, সেইটো মই চকু দৰ্শন কৰিছোঁ। তপ্তশিলা নৰক চকু দৰ্শন কৰিছোঁ মই। তপ্তশিলা নৰকত কেনেকৈ লৈ যায় চাবগেনি মাৰি মাৰি জীৱাত্মাবিলাকক, সেইবিলাকো দৰ্শন কৰিছোঁ। ইমান বৃহৎ লাভ পাইছোঁ মই। সৰ্বশ্ৰেষ্ঠ লাভ মোক পৰমাত্মাই বহুত কৃপা কৰি, ৰামপালজী গুৰুদেৱে মোক বহুত কৃপা কৰি মোক এইবিলাক ফল দিছে। আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি অমৰ লোক দৰ্শন কৰাৰ কথা ক'লে। আপোনাৰ কথাবিলাক শুনি হয়তো আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক প্ৰত্যক্ষ কৰি আছে তেওঁলোকে হয়তো মানি ল'বলৈ কঠিন পাব। এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, বহুতে কয় যে গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি। প্ৰকৃততে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিলে মুখ্য সম্ভৱ হয়নে? সম্ভৱ নহয়। গুৰু ধাৰণ নকৰাকৈ ফলে লাভ নহয়, মুক্তিটো ক'ৰ পৰা হ'ব? গুৰুটো ধাৰণ কৰিবই লাগিব। কাৰণ গুৰুহে মানে দিক নিৰ্ণয় কৰিব। দিকটো কোনে দেখাব? এইটো কৰিব লাগিব, এইটো মাতিব লাগিব, এইটো পূজা কৰিব লাগিব, কোনে দেখাব? আমিতো যিটো মানে তত্ত্বজ্ঞান বুলি কয়, যিটো আমাৰ জ্ঞান গংগাখন আমাৰ তত্ত্বজ্ঞানৰ ভাণ্ডাৰ হয়, সেই যিটো তত্ত্বজ্ঞান পৰমাত্মা ৰামপালজী গুৰুদেৱে দি আছে, সেই তত্ত্বজ্ঞান আমাৰ কাৰো ওচৰতে নাই। আছিল জানো? শুদ্ধ মিনিঙৰ সৈতে কোনোবাই দিব পাৰিছিলেনে? গীতাখনৰ কথাই কৈছোঁ, গীতাখনৰ সংস্কৃতত আছে বেলেগ, ভাঙনিবিলাকত আছে বেলেগ। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণম ব্ৰজ। ব্ৰজ মানে শ্ৰীকৃষ্ণই কৈছে যাব দিছে, পৰমাত্মা সচিদানন্দ তাতে যাব দিছে। কিন্তু তাতে কি লিখা আছে? চব ধৰ্ম ত্যাগ কৰি মোৰ চৰণত আহ বুলি ভাঙনিত কৰি থোৱা আছে। গতিকেলৈ ধৰ্মশাস্ত্ৰবিলাক বা বেদ, আমাৰ যিবিলাক আমাৰ মেইন যিবিলাক আমাৰ বেদ আৰু আমাৰ ধৰ্মৰ যিবিলাক আমাৰ মূল আধাৰ, সেইটো হ'ল গীতা আৰু বেদ, নহয় জানো? তাত মানে ভাঙনি বেলেগ, সংস্কৃতত মানে আছে বেলেগ, ভাঙনি বেলেগ। আৰু ঠিক তেনেকৈ আমি পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত জানিব পাৰিছোঁ, তেখেতৰ জ্ঞানৰ থ্ৰুদি জানিব পাৰিছোঁ যে কোৰাণতো আৰবীত আছে বেলেগ, ভাঙনিত আছে বেলেগ। তো তেনেকৈ হ'লে সেইটো আমাক শুদ্ধকৈ কোনে দেখুৱালে? আমাৰ পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱে দেখুৱাইছে। গতিকে গুৰুৰ জ্ঞানৰ থ্ৰুদিহে আমি জানিব পাৰিছোঁ যে কবিৰদেৱ পৰমাত্মা হয়, আৰু গীতাখনত এনেকুৱা কৈছে, কোৰাণত এনেকুৱা কৈছে, আমি গুৰু থ্ৰুদিহে জানিব পাৰিলোঁ। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কোন শাস্ত্ৰৰ আধাৰত ভক্তি বিধি প্ৰদান কৰে? আমাৰ গীতা শাস্ত্ৰৰ আধাৰত আৰু বেদৰ শাস্ত্ৰৰ আধাৰত। এইটো কেনেকৈ সম্ভৱ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন প্ৰকাৰে লাভ পাবলৈ সক্ষম হৈছে। এইটো কাৰণে সম্ভৱ হৈছে, প্ৰথমতে জ্বৰটো উলিয়াব লাগিব, বিপদ আপদ, বেমাৰ আজাৰ, আৰু ধৰ যিবিলাক আমাৰ সমাজত, আমাৰ পৃথিৱীত যিবিলাক সংঘটিত হৈ থাকে দুৰ্ঘটনা, এইবোৰ কিয় হয়? গুৰিটো বিচাৰিব লাগিব আগত।
কাৰ কাৰণে হয়? কাল ব্ৰহ্ম চৈতানৰ কাৰণে কি হয়? যুদ্ধ হয়। কাল ব্ৰহ্ম চৈতানৰ কাৰণে বেমাৰ হয়। কাল ব্ৰহ্ম চৈতানৰ কাৰণে সমাজত যিমানবিলাক মানে অশুভ নিজ কৰ্ম বুলি ক'ব লাগিব তেওঁৰ দ্বাৰা সংগঠিত হৈ থাকে। যেতিয়া জ্বৰটো তুমি বিচাৰি পাবা, আমাৰ সেইটো আমাক কোনে দেখুৱাব? আমাৰ গুৰুৱে দেখাব। গতিকেলৈ যেতিয়া তুমি জ্বৰটো বিচাৰি উলিয়াবা, জ্বৰটো উখাৰি দিয়া তুমি। গতিকেলৈ আমাৰ পূজ্য ৰামপালজী গুৰুদেৱে আমাৰ ভক্তিবিধি আৰু মন্ত্ৰত, সেই মন্ত্ৰ আৰু ভক্তিবিধিত এনেকুৱা শক্তি আছে যিয়ে নেকি সেই যিটো জ্বৰৰ পৰা চব অনৰ্থৰ মানে মূল, নিজ কৰ্মৰ মূল, সেই কাল ব্ৰহ্ম চৈতানক গুৰিৰ পৰা উঘালি পেলাব পাৰে। সেইকাৰণে তাৰমানে এই ভক্তিবিধিত লাভ পাইছে মানুহবিলাকে। আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি এগৰাকী শিক্ষিত মহিলা, সেই হিচাপে মই জানিব বিচাৰিছোঁ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত গুৰু আছে, সেইসকলো হয়তো শাস্ত্ৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰি আছে। আপুনি কৈ আছে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰতে বৰ্তমান সময়ত শাস্ত্ৰানুকূল ভক্তিবিধি মন্ত্ৰ আছে। তেখেতে সকলো শাস্ত্ৰ প্ৰমাণৰ সৈতে ভক্তিবিধি প্ৰদান কৰা বুলি আপুনি ডাঠিকৈ কৈছে। এই ক্ষেত্ৰত আমাৰ যিসকল দৰ্শক আপোনাক এই চেনেলৰ মাধ্যমেৰে আপোনাক প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰানুকূল ভক্তিবিধি প্ৰদান কৰি আছে? কাৰণ চাওক, যিটো আচলতে প্ৰকৃত ভক্তিবিধি সেইটো হ'ল গীতাত আছে, আৰু গীতাত গুৰুমন্ত্ৰটো আছে ক'ড ৱৰ্ডত, আৰু ভক্তিবিধিটো আছে। কিন্তু সেইটো ভক্তিবিধি হয়, সেইটো যে গুৰুমন্ত্ৰ হয়, আজিলৈকে কোনো ধৰ্মগুৰুৱে তাৰমানে আজিলৈকে ক'ব পৰা নাই। মনুষ্য ধৰ্মগুৰুৰ কথা কৈছোঁ। আৰু পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱটো পৰমাত্মা হয়, স্বয়ং পৰমাত্মা হয়। গতিকেলৈ এই ওম তৎসতৰ ফুল ফৰ্মটো কোনো ধৰ্মগুৰুৱে আজিলৈকে হাজাৰ হাজাৰ বছৰৰ পৰা দিব পৰা নাই ফুল ফৰ্মটো। আৰু যিটো গীতাত যে উল্টামুখী পিপল বৃক্ষৰ আহত গছডালৰ যিটো ভক্তিবিধি কোনো ক'ব পৰা নাই, আৰু আহত গছডালৰ প্ৰতিটো অংশ কোনো ক'ব পৰা নাই। যি ভক্তিবিধি গীতাৰ লগত মিল নাই সেইটো ভুল ভক্তিবিধি। যি গুৰুমন্ত্ৰ গীতাৰ ওম তৎসতৰ ফুল মন্ত্ৰৰে আৰম্ভ নহয় সেইটো ভুল ভক্তিবিধি। সেইবিলাক হ'ল কালৰ ভক্তিবিধি। কালৰ ভক্তিবিধি কৰাৰ লগে লগে কালৰ মুখত যাব অট'মেটিকেলি, আৰু জীৱ চৰাচিত যাব। যিটো নেকি গীতাৰ লগত মিল নাই, সেইবিলাক যিমান আছে অল অভাৰ ৱৰ্ল্ড, মই কৈছোঁ, যদি গীতাৰ লগত মিল নাই, গীতাৰ ওম তৎসত মন্ত্ৰ ফুল ফৰ্মৰ লগত মিল নাই, আৰু যি গীতাৰ যিটো মানে আহত গছৰ যিটো বৃক্ষৰ যিটো ভক্তিবিধি সেইটোৰ লগত মিল নাই, চব ভুল ভক্তিবিধি, চব কালত যাব, আৰু কালৰ মুখত ভোজন হৈ পেলাই জীৱ চৰাচিত যাব। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকক মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ, স্বয়ং যি পৃথিৱীৰ ওপৰত আপোনালোকে আছে, বাস কৰি আছে, সেই পৃথিৱীখন যিয়ে সৃষ্টি কৰিছে, আৰু আপোনালোক মনুষ্যবিলাকক যিয়ে সৃষ্টি কৰিছে, সেই সৃষ্টিকৰ্তাৰ ৰচনহাৰ মূল মালিক কবিৰ পৰমাত্মা, যি বেদ গীতা সমস্ত ধৰ্মশাস্ত্ৰৰে প্ৰমাণিত হৈছে, সেই কবিৰ পৰমাত্মাক ভক্তি কৰিব আৰম্ভ কৰক। আৰু প্ৰথমতে তত্ত্বদৰ্শী চন বা খবৰ গ্ৰহণ কৰিব লাগিব, ধাৰণ কৰিব লাগিব। কাৰণ তত্ত্বদৰ্শী চন বা খবৰ সেইজনে হয় যিয়ে গীতাৰ উল্টামুখী আহত বৃক্ষডালৰ প্ৰতিটো অংশ বিতংকৈ ক'ব পাৰে, আৰু ওম তৎসত মন্ত্ৰৰ ফুল ফৰ্ম দিব পাৰে। গতিকেলৈ প্ৰথমতে গুৰু ধাৰণ কৰিব লাগিব। গুৰুৰ মাধ্যমেৰে আপোনালোকে কবিৰ পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰিব। আৰু কবিৰ পৰমাত্মাক প্ৰাপ্ত কৰাৰ পিছত কাল, যাৰ কাৰণে মানুহ বৃদ্ধ হয়, যাৰ কাৰণে বেমাৰ আজাৰ হয়, সেই কাল ব্ৰহ্ম চৈতান তেওঁৰ সেই ভক্তজনৰ ওচৰত কোনোদিনে আহিব সাহস নকৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা বিনামূলীয়াকৈ নাম দীক্ষা ল'ব খোজে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালি সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাটো এনেই সহজ, কাৰণ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গুৰুজীৰ সৎসংবিলাক আহে, তাতে চেণ্ট ৰামপালজী বুলি চাৰ্চ কৰিলে তেখেতৰ সৎসংবিলাক আহিব, আৰু সেই সৎসংবিলাকতে কিছুমান নাম্বাৰ দিয়া আছে, সেই নাম্বাৰবিলাকত চাৰ্চ কৰিলে, কণ্টেক্ট কৰিলে ওচৰৰ নামদান কেন্দ্ৰবিলাকৰ আপোনালোকে লোকেশ্যনটো পাব, আৰু তেনেকৈ আহি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।